1 লাখতকৈ অধিক লোক ইয়ালৈ আহিছে এই শপত গ্ৰহণ অনুষ্ঠানত। এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এগৰাকী বিশেষ অতিথি এই শপত গ্ৰহণ অনুষ্ঠানত আমি লগ পাইছো। ক'ৰ পৰা আহিছে দাদা আপুনি? হাইলাকান্দি। আপোনাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিমন্ত্ৰণ কৰিছিলে। মামা আমাৰ নিমন্ত্ৰণ কৰিছে, কৈছে আপনি আইবা আমার ঘরে, আপনার দাওয়াত, আপনার ফ্যামিলি নিয়ে আসবা। আজকে রাত মূল্য আইছি। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2.0 দ্বিতীয় ইনিংছ আৰম্ভ হৈছে, কি আশা কৰিছে আপুনি? আমার খুব ভালো পাইছে, আমিও পাইছি। আমরা আসাম বরাকো যেটুকু উন্নত হয়েছে, মানে বহুত 30 বছরে পিছনে জেলা হচ্ছে না, 10-15-20 বছরে জেলা হচ্ছে, ওই থাকবাইছে। আশীৰ্বাদ কৰিব, শুভেচ্ছা দিব মুখ্যমন্ত্ৰী, কি ক'ব কওক, কেমেৰাত চাই কওক। মুখ্যমন্ত্রী তো বাড়িছে, আরো বাড়িব, আর যেতখান উপরালায় উমর দিব অতটুকু দিন টাইম থাকিব লাগে। তেখেতে বহুবাৰ মুখ্যমন্ত্ৰীক লগ ধৰিছে, আপুনি কি ক'ব? তেখেতৰ আজি বিশেষ ব্যক্তি মুখ্যমন্ত্ৰী আমন্ত্ৰণ কৰিছে ইয়ালৈ। বোলে মোৰ ইমান ভাল লাগিছে, মতলব অসমৰ মুখ্যমন্ত্ৰী মোৰ CM যে মামা, সেইটো মতলব যে অসমত যেমন ডেভেলপমেণ্ট হৈ আছে, সেইটো মতলব আশা যোৱা 30-40 বছৰ এতিয়া হোৱা নাই। এটা মোৰ মতলব ইমান ভাল লাগিছে, মতলব ইণ্ডিয়াত একদম বেষ্ট মুখ্যমন্ত্ৰী হয় মামা। এই আছিল এগৰাকী বিশেষ ব্যক্তি, তেখেত হাইলাকান্দিৰ পৰা ইয়ালৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ মৰ্মে। আৰু তেখেতে এই শপত গ্ৰহণ অনুষ্ঠানত আচলতে অংশগ্ৰহণলৈ তেখেত ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে বুলি জানিব পৰা গৈছে। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাকতীয়া, দিল্লী নিউজ আছাম।